সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ বিভিন্ন কাৰ্যৱলী সন্দৰ্ভত সংবাদমেলত সদৰি কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই 9 মেৰ পৰা 28 মেলৈ দেশৰ বিভিন্ন প্ৰান্তত 57টা নিৰ্বাচনীয় সংক্ৰান্তীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 19টা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সাক্ষাৎকাৰত অংশ লোৱাৰ লগতে কেৰালা ওড়িশা দিল্লী পাঞ্জাব বিহাৰ ছত্তীশগড় পশ্চিমবংগ ঝাৰখণ্ড অৰুণাচল প্ৰদেশত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন স্থানত বিভিন্ন নিৰ্বাচনী ইস্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যৰ তথ্য সদৰি কৰে পবিত্ৰ মাৰ্ঘেৰিটাই কা সন্দৰ্ভতো সংবাদমেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই নিৰ্বাচন ঘোষণা হোৱাৰ পিছতে 117খন ৰাজহুৱা সভা পদযাত্ৰা ইত্যাদিত অংশগ্ৰহণ কৰিছিলে তাৰ পিছত আমাৰ সাংবাদিক বন্ধুসকলে সুধিছিল অসমৰ বাহিৰত যেহেতু তেখেতক প্ৰায়বিলাক ৰাজ্যই বিজেপিৰ দলে আমাৰ দলে ষ্টাৰ কেম্পেইনাৰ হিচাপে তেখেতক আমন্ত্ৰণ জনাইছিলে অসমৰ নিৰ্বাচনৰ আগে আগে তেখেতে তেজু অৰুণাচল প্ৰদেশ আৰু লোকসভা সমষ্টি দুটা সমষ্টিত তেখেতে অংশগ্ৰহণ কৰিছিলে সভা আৰু পদযাত্ৰাত তাৰ পিছত আমাৰ ইয়াত নিৰ্বাচন অসমত নিৰ্বাচন শেষ হোৱাৰ লগে লগে তাৰ দুদিন পিছৰ পৰা 9 তাৰিখৰ পৰা তেখেতে নিৰৱচ্ছিন্নভাৱে 28 তাৰিখলৈকে ভাৰতৰ বিভিন্ন প্ৰদেশত তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ হৈ নিৰ্বাচনী সভা পদযাত্ৰা সাংগঠনিক সভা ইত্যাদিত অংশগ্ৰহণ কৰিছিল ৰাজহুৱা সভা ৰোড শ্ব' নমিনেশ্যন শোভাযাত্ৰা কৰি নমিনেশ্যন বা মনোনয়ন পত্ৰ দাখিল আৰু বিশেষ সম্পৰ্ক অভিযান সমাজৰ বিভিন্ন বৰ্গৰ লগত সম্পৰ্ক অভিযান আৰু সম্পূৰ্ণ ৰাজনৈতিক দলীয় প্ৰেছমিট এইখিনি মিলাই 57টা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল 47খন বিশাল ৰাজহুৱা সভা 7টা ৰোড শ্ব' এটা মনোনয়ন পত্ৰ দাখিলৰ অনুষ্ঠান বিশেষ সম্পৰ্ক অভিযান সমাজৰ প্ৰভাৱশালী বিভিন্ন ক্ষেত্ৰৰ সন্মানীয় ব্যক্তিসকলৰ লগত সম্পৰ্ক অভিযান এটা আৰু এখন ৰাজনৈতিক দলীয় প্ৰেছমিট যে এই সময়ছোৱাত দেশৰ 19টা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সৈতেও তেখেতে এককভাৱে বিভিন্ন তেখেতে সাক্ষাৎকাৰ তেখেতক প্ৰদান কৰিছে 1-to-1 যিবিলাক সাক্ষাৎকাৰ হয় তেনেধৰণৰ ভাৰতৰ মই নাম কোৱাটো অনুচিত ভাৰতৰ আটাইকেইটা শীৰ্ষ সংবাদ প্ৰতিষ্ঠান ছপা মাধ্যম ডিজিটেল মিডিয়া আৰু দেশৰ